নিৰ্বাচনী প্ৰচাৰ সভা এটা অনুষ্ঠিত কৰা হৈছে মিত্ৰজোঁটৰ। ইয়াত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলক ভাল পায়। ইয়াতে আমাৰ ইতিমধ্যে চাৰিগৰাকী ব্যক্তি ইয়াত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। তাতে গহীন মেচ, প্ৰণীতা মেচ, জ্যোতি লালুং আৰু দিগন্ত লালুং। ইয়াৰ লগতে আৰু বহুসংখ্যক ইয়াতে আছে যোগদান কৰা। তেওঁলোকৰ নামটো আমি এতিয়ালৈকে ইয়াত আহি পোৱা নাই। তেওঁলোকে কৰিম বুলি আমাৰ মাজত যোগাযোগ কৰি আছে। গতিকে আমি খুব উৎফুল্লিত হৈছোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগতে মিত্ৰজোঁটৰ যি চৰকাৰ আছে, সেই চৰকাৰখনত তেওঁলোকে ভাল পায়। তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে। য'তেই আমি নিৰ্বাচনী প্ৰচাৰ সভা পাতিছোঁ, সেই সভাবিলাকতে তেওঁলোকে যোগদান কৰি আছে। আজি আমাৰ সৌভাগ্যক্ৰমে আজি ইয়াত আপোনালোকে দেখিছে যে জোনাই কৃষ্টি ভৱন প্ৰাংগণত এটা বৃহৎ নিৰ্বাচনী সভা এই সন্ধিয়া পৰত, তথাপিতো তেওঁলোকে আহি পেলাই ইয়াত যোগদান কৰিছে। তাৰ বাবে সেই ব্যক্তিসকলক আমি মিত্ৰজোঁটৰ তৰফৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ জনজাগৰণ বুলি এটা নতুন দল এতিয়া ইয়াত জোনাইত গঠন কৰা হৈছে। সেই দলৰ পৰা 4গৰাকী আছে। তাৰ পৰা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ইয়াত যোগদান কৰা হৈছে। ইয়াত নহয়, সেই অন্য নিৰ্বাচনী প্ৰচাৰ সভাত সময়ত যোগদান কৰিছে। আৰু হয়তো আৰু দুদিনৰ ভিতৰত, অহাকালিৰ ভিতৰত আৰু বহুসংখ্যকে আমাৰ এই দলত যোগদান কৰাৰ সম্ভাৱনা আছে।